নমস্কাৰ বন্ধুসকল, আজি পকা জলফাই আচাৰ বনাবলৈ লৈছোঁ। গতিকে আপোনালোকৰ আগত অকণমান দেখাম বুলি ভাবিছোঁ। যিহেতু পকা জলফাই আচাৰ সকলোৱে বনাব নোৱাৰে, জনাসকলৰ বাবে নহয় বাৰু, নজনাসকলৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। পকা জলফাইখিনি মই কেনেকৈ দেখিছেনে, অলপমান উতলা গৰম পানীত 10 মিনিটমান সময় এনেদৰে ঢাকি থৈ দিম। এইফালে জলফাইখিনি মোৰ কোমল হৈ গ'ল। এইদৰে বনালে কোমল হ'লে জলফাইখিনি আচাৰ বনাবলৈ ভাল হৈ যায়। আৰু এয়া মই আপোনালোকক দেখাই দিলোঁ ফালি পেলাই। তাৰ পাছতে এইদৰে টুকুৰা টুকুৰা কৰি দিম। গোটা জলফাইখিনি আচাৰ কৰিলে বৰ লোকচান হয়, সেইকাৰণে এনেকৈ টুকুৰা টুকুৰা কৰি দিলে আচাৰটো তেলটোও সোমাব, মছলাটোও ধুনীয়াকৈ সোমাই যাব আৰু খোৱাৰো উপযুক্ত হ'ব। যিহেতু সকলোৱে ডাঙৰ ডাঙৰকৈ জলফাই ৰাখিলে খাবলৈ ইচ্ছা নকৰে, টুকুৰা টুকুৰা কৰি দিলে খাবলৈ ভাল পায়। আৰু সেইকাৰণে মই আজি দিনটোৰ কাৰণে ৰ'দত দি লৈ এইফালে জলকীয়া, ৰঙা জলকীয়া, শুকান জলকীয়াটো টুকুৰা টুকুৰা কৰি ল'লোঁ নিজৰ আন্দাজমতে। দুচামুচকৈ প্ৰত্যেকবিধৰে মছলা লৈ ল'লোঁ। আৰু জলফাইখিনি বনাবৰ বাবে মছলাটো প্ৰয়োজন হ'বই। মই আকৌ মছলাখিনি সদায় অকণমান গৰম কৰি লওঁ। আপোনালোকে কেনেকৈ লয় বাৰু? গৰম কৰি লৈ এইখিনি পিচি ল'ম। আকৌ মছলাখিনি সদায় মই এনেদৰে খুন্দনাতহে পিছোঁ। যিহেতু ডালডলীয়া হৈ থাকিলে মছলাখিনি আচাৰটোৰ সোৱাদটো বেছি বেলেগ হৈ যায়। এইফালে কেৰাহীখন পাতি লৈ জুইতে তেলটো গৰম কৰি ল'লোঁ। তেল মানে মই আকৌ মিঠাতেলে দিছোঁ, মানে মাষ্টাৰ্ড অইল দিছোঁ। আপোনালোকে কি দিয়ে নাজানো বাৰু। এইফালে গোটেইখিনি যোগাৰ কৰি ল'লোঁ। তাতে আকৌ তেলটো ফুটাবৰ বাবে মিঠি গুটি কেইটামান আৰু কালজিৰা কেইটামান ৰাখি ল'লোঁ। তাৰপাছতে নিমখ হালধি আন্দাজমতে দিম। যিহেতু আচাৰটো শুকুৱাওঁতে মই জলফাইখিনিত নিমখ হালধি একোৱেই দিয়া নাই। এয়া তেলটো ফুটাবৰ বাবে মিঠি গুটিকেইটা দি দিলোঁ। তাৰপাছতে জোখমতে থৈ দিয়া নিমখ আৰু এতিয়া হালধিকণো দি দিম। খুব ধুনীয়াকৈ সকলোখিনি তেলটোৰ সৈতে পাক উঠাই লৈ পূৰা ধুনীয়াকৈ পাকটো উঠাই লৈছোঁ। তেতিয়া মোৰ তেলটো পকিলে আচাৰটো খুব ভাল হৈ থাকিব। তাৰপাছতে আকৌ কেৰাহীখন জুইৰ ওপৰত উঠাই থৈ মই আচাৰটো ভাজি নেপেলাওঁ। কেনেদৰে কৰিছোঁ জানেনে? আগতেও এনেদৰে ভিডিঅ' বনাইছোঁ, আপোনালোকক দেখাইছোঁ। এই মছলাখিনি মই উতলা তেলটোত দি দিম। দিয়াৰ পাছতেই মই জলফাইখিনি দিয়াৰ উপযোগী কৰি পেলাম। যিসকলে আজি আমাৰ চেনেলত এই ভিডিঅ'টো চাবলৈ আহিছে, প্ৰথমে তেখেতসকলক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব। আৰু নতুন যিহেতু ভিউৱাৰ্ছসকল, তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। তেতিয়া মোৰ আহিবলগীয়া সকলোবিলাক ভিডিঅ' আপোনালোকে পাই যাব। আৰু যদি ইচ্ছা কৰে কোনোবাই শিকিব পৰা ভিডিঅ' আছে, সকলোখিনি শিকিব পাৰিব। মেখেলা চাদৰ ভিডিঅ' দিওঁ, মানে টিউটৰিয়েল ভিডিঅ' আছে বহুত। আৰু এইদৰে বিভিন্ন ধৰণৰ প্ৰণালীত বনোৱা ৰেচিপিও আছে, সকলোখিনি আপোনালোকে শিকিব পাৰিব। এতিয়া মাঘৰ বিহু আহিছে, মই তিলপিঠা কেনেদৰে মিক্সিত বনাইছিলোঁ সেই ভিডিঅ' দি থৈছোঁ, আপোনালোকে শিকিব পাৰিব। আৰু দেখিছেনে, এতিয়া মই জলফাইখিনি কেৰাহীখন জুইৰ পৰা নমাই লৈ জলফাইখিনি ইয়াতে দি দিলোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ লৰাই পৰাই তেলটো সম্পূৰ্ণ সোমোৱালৈকে লৰাই থাকিম। তাৰপাছতে আকৌ এই তেলটো ঠাণ্ডা হ'লে, মানে আচাৰখিনি ঠাণ্ডা হ'লে কেৰাহীটোৰ সৈতে, তেতিয়া মই তাতে ভিনেগাৰ দিম। আপোনালোকে ভিনেগাৰ নিদিলেও নাই, কিন্তু ভিনেগাৰ দিলে আচাৰখিনি বহুত দিন ভাল হৈ থাকে। আপোনালোকে ভিনেগাৰ দি ৰাখি চাবচোন আচাৰখিনি। জোখমতে কিন্তু ভিনেগাৰ দিব, অতিমাত্ৰা ভিনেগাৰ দিলেও আচাৰটো ভাল নহয়। জলফাই আচাৰ ভেঁকুৰ নুঠে যদিহে আপোনালোকে আচাৰটোত সম্পূৰ্ণ তেলটোত ডুবি যোৱাকৈ জলফাইখিনি ৰাখিব পাৰে, তেতিয়া একোৱেই নহয়। আৰু মাজে মাজে উলিয়াই লৈ ৰ'দত দিব পাৰিব। আৰু এইদৰে মই যদি বনোৱাৰ ধৰণে আপোনালোকে বনাই, আজি আচাৰটো বনাই কালিলৈ খাব পাৰিব। বহুতে আকৌ বহুদিনলৈকে আচাৰখিনি ৰাখি থৈ দিয়ে আচাৰটো খাব নাই হোৱা বুলি, কিন্তু এনেদৰে বনালে পটকৈ খাব পাৰিব। মই আকৌ এনেদৰে আচাৰ বনাই বিক্ৰীও কৰোঁ। আপোনালোকে বনাই নে নবনাই নাজানো। এনেদৰে বনালে আচাৰখিনি খাবলৈ বহুত ধুনীয়া হয় আৰু বছৰ বছৰ বটলত থৈ ৰাখিলে ধুনীয়াকৈ ভাল হৈ থাকে। আৰু এয়া এতিয়া মই জোখমতে অকণমান প্ৰায় 1 কাপমান জোখত ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিয়াৰ পাছত আকৌ এবাৰ ভালদৰে লৰাই ল'ম। তাৰপাছতে আকৌ ডাঙৰ এটা বৈয়াম শুকুৱাই লৈছিলোঁ। বৈয়ামটো শুকুৱাই লৈ এইদৰে আচাৰখিনি ভৰাব লাগে, নহ'লে পানী থাকিবলৈ হ'লে, পানীৰ গাপ থাকিলে আচাৰ ভেঁকুৰ উঠি যায়। আৰু আপোনালোকে যেতিয়া আচাৰ উলিয়াই, তেতিয়া চামুচখন কেতিয়াও ভিজা চামুচ আচাৰৰ বৈয়ামত নভৰাব। অৱশেষত মোৰ আচাৰ হৈ গ'ল। ইমান ধুনীয়া হৈছে চাওকচোন, খাবলৈ বহুত তৃপ্তি হ'ব। ভাতৰ কাঁহীৰ কাষত যেতিয়া জলফাই আচাৰ লৈ খাব, তেতিয়া ভাতকেইটা অনায়াসে পেটলৈ যায়, নহয়নে বাৰু? এনেদৰে বনাই চাবচোন যিসকলে নাজানে। আৰু এইদৰে বনালে আচাৰ সদায় ভালে থাকিব।
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে ভিডিঅ' চাই মোক এটা উৎসাহিত কৰিব বুলি আশা কৰিছোঁ পুনৰবাৰ অন্য এটা ভিডিঅ'ৰে আপোনালোকক আকৌ এবাৰ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক ধন্যবাদ